নমস্কাৰ। নমস্কাৰ। আজি আমাৰ BLB পডকাষ্টলৈ মই আমন্ত্ৰণ জনাইছোঁ। মোৰ জ্যেষ্ঠ তথা আমি পুনেত একেলগে এটা সময়ত আছিলোঁ আমাৰ শ্ৰী শ্ৰীমান্ত গোস্বামী ডাঙৰীয়াক আমাৰ BLB কলেজলৈ মই স্বাগতম জনাইছোঁ। আজি আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছোঁ। যিহেতু আপুনি অসমৰ প্ৰায়বোৰ মহাবিদ্যালয়ৰ লগতে আপুনি ইণ্টাৰ্ণশ্বিপৰ কাৰ্যটোত জড়িত হৈ আছে, যিহেতু আমাৰ নতুন পাঠ্যক্ৰম আমি যোৱা বছৰৰ পৰা সেইটো ইন্ট্ৰডিউচ কৰিছিলোঁ। গতিকে এই ব্যৱস্থাটোত আপুনি এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ এটা মেছেজ দিয়ক যে ইণ্টাৰ্ণশ্বিপটো আচলতে কি, কেনেকুৱা ধৰণৰ ইয়াৰ মানে প্ৰেক্টিকেলিটি যিটো আমাৰ থাকিব লাগে, কেনেকুৱা ধৰণৰ প্ৰেক্টিকেলিটি আছে, সেইটোৰ ওপৰত আপুনি এটা মেছেজ দিয়কচোন। ইণ্টাৰ্ণশ্বিপ বস্তুটোৱে হৈছে প্ৰেক্টিকেল। মই কিবা এটা জানো, মই জ্ঞান আছে, নলেজ আছে। এই নলেজটো থাকিলেতো নহ'ব। মই সেই নলেজটো এপ্লাই কেনেকৈ কৰিম, মই হেণ্ডছ অন কেনেকৈ কৰিম। মই ৰিটেইলত ধৰক কোনোবাই বিভৱ কোৰ্চ কৰাইছে ৰিটেইলত মই নলেজটো তেওঁলোকক দিলেইতো নহ'ব। তেওঁলোকক মই জাগাত লৈ যাব লাগিব, তেওঁলোকক মই ফ্ল'ৰ মেনেজাৰৰ কাম দেখাব লাগিব, তেওঁলোকক মই ৱেৰ হাউচিং কেনেকৈ কৰে এইবিলাক বস্তু তেওঁলোকে জানিব লাগিব। হেণ্ডছ অন কাম নকৰিলে ল'ৰা ছোৱালী নিশিকে। আৰু তেওঁলোকে চাকৰি কেনেকৈ পাব? কালি যদি সোধে যে তোমাৰ এক্সপিৰিয়েঞ্চ কি, তেওঁ এজন নতুনকৈ পাছ কৰা ল'ৰা এটাই এক্সপিৰিয়েঞ্চটো কেনেকৈ শ্বেয়াৰ কৰিব? চ' হি হেজ টু গ' থ্ৰু চাম হেণ্ডছ অন প্ৰচেছ। চ' এটা ক্ৰিটিকেল ব্ৰিজ সেইটো বুলি ক'ব পাৰোঁ যে একাডেমিক্স আৰু ৰিয়েল টাইম যিবিলাক আমাৰ মানে ৱৰ্কছ, ৰিয়েল টাইম যিবিলাক কাম আছে, আজিৰ যিবিলাক স্কিলছ আছে, ল'ৰা ছোৱালীখিনিক এটা কথাই ক'ব বিচাৰোঁ, তেওঁলোকে এইটোৰ ওপৰত নেগলেক্ট কৰে। তেওঁলোকে ক'ৰবাত গুচি যায়, এখন চাৰ্টিফিকেট লৈ আহে, দুদিনমান যায়, ঘৰত ৰেষ্ট লয়। কিন্তু এইটো তেওঁলোকৰ এটা ডাঙৰ সুযোগ একচুৱেলি টু এনহান্স দেয়াৰ স্কিল। যোনটো কলেজত পাঠ্যক্ৰমত তেওঁলোকে যিখিনি শিকে সেইখিনি তেওঁলোকে এক্সপাৰ্ট। নহ'লে আজিৰ ডেটত চাকৰি পোৱাটো একেবাৰে বিৰাট টান, কঠিন। আচলতে আমাৰ কথাটো হৈছে কি, আমাৰ স্নাতক পৰ্যায়ত আমাৰ পাঠ্যক্ৰমত নতুন শিক্ষানীতিৰ মতে আমাৰ ইণ্টাৰ্ণশ্বিপটো ইনক্লুড কৰিছে। অৰ্থাৎ আমাৰ যিটো পুথিগত জ্ঞানৰ লগত এটা আমাৰ মানে প্ৰেক্টিকেল নলেজ এটা এড কৰিছে, যিটোৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে স্কিল ডেভেলপমেণ্ট কৰিব পাৰিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটা আমাৰ মানে প্ৰেক্টিকেল নলেজ এটা এড কৰিছে, যিটোৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে স্কিল ডেভেলপমেণ্ট কৰিব পাৰিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলে কৰ্ম এটা পাবৰ কাৰণে, চাকৰি এটা পাবৰ কাৰণে যোগ্য হ'ব। আৰু আচলতে প্ৰেক্টিকেল লাইফত মানে প্ৰয়োজনীয় কথাবোৰ, জ্ঞানবোৰ শিকিবলৈ তেওঁলোকে সুযোগ পাব। সেইটো কাৰণে আচলতে আজি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মানে প্ৰেক্ষাপটত এই ইণ্টাৰ্ণশ্বিপটো ইনক্লুড কৰিছে। আমাৰ যিটো আছে ছাত্ৰ ছাত্ৰীসকলে আমাৰ আণ্ডাৰ গ্ৰেজুৱেটত আমাৰ 5th চেমত এখন মানে তাৰ মাৰ্কশ্বিটত সেই ইণ্টাৰ্ণশ্বিপ পেপাৰখনৰ মাৰ্কছটো এড হ'ব লাগিব, তেতিয়াহে তেওঁ স্নাতকটো কমপ্লিট হ'ব। এতিয়া যদি আমি চাওঁ যে ভাৰতৰ প্ৰেক্ষাপটত, অৰ্থাৎ ভাৰতৰ জ্ঞানৰ সৈতে ইণ্টাৰ্ণশ্বিপৰ কেনেধৰণৰ সম্পৰ্ক আছে, এই ক্ষেত্ৰত আপোনাৰ মতামত কেনেকুৱা ধৰণৰ? মানে ভাৰতৰ মানে জ্ঞান ব্যৱস্থাৰ লগত, ভাৰতৰ শিক্ষা ব্যৱস্থাৰ লগত এতিয়া শিক্ষা ব্যৱস্থা বহুত বেলেগ হৈ গৈছে আজিৰ ডেটত। কিন্তু চবেই জানো নিউ মানে আমি এজেড নহয়, আমি ইয়াং ইউথফুল এটা নেশ্যন, ফুল অফ ইউথছ। চাকৰি নাই আজিৰ ডেটত। যদি আমি স্কিল নহওঁ আমি একো কৰিব নোৱাৰিম। ফাৰ্ষ্ট কথাটো, এতিয়া এনেকুৱা এটা দিন আহিছে, আজি দিল্লীত এনেকুৱা ইনষ্টিটিউট ওলাইছে য'ত প্ৰথম ওৱান্স দে টেক এডমিশ্যন তেওঁলোকক লগে লগে এখন এটা অৰ্গেনাইজেশ্যনত পঠাই দিয়ে। হেণ্ডছ অন কাম কৰিব লাগিব। হেণ্ডছ অন কাম কৰা সেইটোৰ ওপৰত তেওঁলোকক পিছত জ্ঞান দিয়া হ'ব। তেওঁলোকৰ সেই অনুষ্ঠানবিলাকৰ মানুহবিলাকে আহি শিকাব, আৰু সেই ল'ৰা ছোৱালীখিনি অট'মেটিকলি চাকৰি পাব। কাৰণ মানে তেওঁলোক পুৰা আজি ৰিয়েল টাইম কি হৈ আছে, চিনেৰীটো তেওঁলোকে পুৰা বুজি পাব, কি কৰিব লাগে, কি স্কিলছ লাগে, চব বস্তু জানিব। গতিকে সেনেকুৱা এটা প্ৰেক্ষাপটত আমি যিবিলাক ঠাই আছোঁ, অসম বা অসমৰ যিবিলাক পিছপৰা ঠাই, ইয়াতেতো ইমান ইণ্ডাষ্ট্ৰি নাই। গতিকে আমি আজিকালি ডিজিটেল এজ, ডিজিটেলি আমি বহুত কথা শিকিব পাৰোঁ। খালি আমাৰ সেই উইলিংনেছটো লাগে। মই ল'ৰা ছোৱালীখিনিক সেইটোৱে ৰিকুৱেষ্ট কৰোঁ যে উইলিংনেছটো লাগে। আজি দেখা গৈছে যদি এনেই আপোনালোকে যদি কোৰ্চবিলাক দি দিয়ে, ল'ৰা ছোৱালী নকৰে। ইয়াতে বাধ্যতামূলক যিহেতু 100 মাৰ্ক দিছে, সেইটো এটা ভাল পাইছোঁ মই। 100 মাৰ্কছ দিছে, এই 100 মাৰ্কছ সেইটোতো বাধ্য যে কৰিবই লাগিব। কিন্তু মই যদি এটা গভৰ্ণমেণ্ট এনেকুৱা দেখা গৈছে, আমাৰ ওচৰত আহে যে ক'ত কৰি আছে ইণ্টাৰ্ণশ্বিপ, ৰেলৱেত কি কৰিব দিছে, যে বগীকেইটা কোনকেইটা চিট বেয়া, লেট্ৰিন বাথৰুম কি বেয়া, সেইটো কৰিব দিছে। কিন্তু
কৰাৰ পিছত সেই ল'ৰাটোৱে বা সেই যুৱতীগৰাকী কি শিকিলে, কি স্কিল শিকিলে, ইয়াৰ মেইন উদ্দেশ্যটো হৈছে স্কিল এনহান্সমেণ্ট, যে তুমি কিবা স্কিল শিকা আজিৰ ডেটৰ স্কিলছ। না আচলতে কি আজিৰ ডেটৰ স্কিল বুলি ক'বলৈ যাওঁতে আমাৰ পৰিৱেশ তন্ত্ৰটোৰ ওপৰত আমি নিজে চাব লাগিব, আমাৰ ইক'চিষ্টেমটোৱে কি কয়। এতিয়া অসমৰ নিচিনা এখন ৰাজ্যত আমিতো AI ভিত্তিক মানে এটা স্কিল কোৰ্চ দিবলৈ যাওঁতে আমিতো চিন্তা কৰিব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেনেকুৱা ধৰণৰ উদ্যোগত কাম পাব নে নাপায়, তেনেকুৱা ধৰণৰ উদ্যোগ ইয়াত আছে নে নাই। গতিকে সেইকাৰণে মই এটা ছাত্ৰ ছাত্ৰীসকলক আহ্বান কৰিব বিচাৰো যে আমি যিবিলাক ইণ্টাৰ্ণশ্বিপ কৰোঁ সেই ইণ্টাৰ্ণশ্বিপ বিলাক আমাৰ পৰিৱেশগতভাৱে আমি চাই চিতি ল'ব লাগে। অৰ্থাৎ অসমৰ পৰিৱেশে কোনবিলাক ইণ্টাৰ্ণশ্বিপ কৰিলে তেওঁলোকে ভৱিষ্যত দিনত তেওঁলোকে সুৰক্ষিত লাভ কৰে, অৰ্থাৎ তেওঁলোকে কেনেকে জব এটা পাব পাৰে, হয়নে? গতিকে জব পোৱাৰ হাবিয়াসেৰে এটা লক্ষ্যৰে ছাত্ৰ ছাত্ৰীসকলে ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। আৰু মোৰ বোধেৰে যিসকল ইণ্টাৰ্ণশ্বিপ মানে প্ৰভাইড কৰিবলৈ আমাৰ প্ৰভাইডাৰ আহি আছে, যিসকল আহিছে, ধৰি লওক আপুনি এতিয়া গুৱাহাটী IIT বা মুম্বাই IITৰ আপোনালোকৰ পাঠ্যক্ৰমটো তেনেকুৱা ধৰণে চলিছে, তেনেকে আমাৰ এমট্ৰন আহি আছে আৰু বিভিন্ন ধৰণৰ মানে পাৰ্টিসকল আহিছে, আহি তেওঁলোকে তেনেকে প্ৰভাইড কৰি লৈছে। কিন্তু এটা কথা মোৰ ৰিকুৱেষ্ট থাকিব, কথাটো হৈছে কি আমাৰ অসমৰ প্ৰেক্ষাপটত অলপ চিলেবাছটো পাঠ্যক্ৰমটো তেনেকুৱা কৰিলে ভাল হয়, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে অন্ততঃ গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে গাঁৱত কাম এটা কৰাৰ যাতে সুযোগ পায়। কৃষিভিত্তিক এটা মানে থাকিব লাগে, তাত কাৰিকুলাম তাত তেনেকুৱা ফ্ৰেম কৰিব লাগে। ধৰি লোৱা এগ্ৰিকালচাৰ এলাইড ছেক্টৰটো খুব প্ৰমোট কৰাৰ এটা কিছুমান কৰিব লাগে, কাৰণ AI ধৰি লওক তেনেকুৱা ধৰণৰ কামবিলাকত হস্তক্ষেপ কৰিব নোৱাৰে। গতিকে আমাৰ জব পচিবিলিটিটোৰ ওপৰত আপোনালোকে মানে গুৰুত্ব দিলে বেছি ভাল হয়। আৰু এটা কথা এতিয়া আপোনালোক জানিব বিচাৰিছো যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকে দক্ষতা ভিত্তিক শিক্ষালৈ এই ইণ্টাৰ্ণশ্বিপৰ যোগেদি মানে আগমন কৰিব। এতিয়া ইয়াতে কথাটো মই বঢ়িয়া কুৱেশ্যন এইটো। প্ৰথম কথাটো হৈছে কি, ইণ্টাৰ্ণশ্বিপ বস্তুটো কি, এমপ্লয়েবিলিটি। এমপ্লয়েবিলিটি দুটা ধৰণৰ আছে, এটা চেল্ফ এমপ্লয়েবল, এটা মানে বেলেগৰ আণ্ডাৰত চাকৰি কৰা। এতিয়া কথাটো হৈছে কি, আমি এই যে কৈছে গাঁৱৰ লগত ৰিলেটেড, সেই চেল্ফ এমপ্লয়েবিলিটি, সেই মানসিকতাটো, সেই মাইণ্ডছেটটো আমাৰ সমাজে ডেভেলপ কৰিব লাগিব, আমাৰ কলেজসকলে ডেভেলপ কৰিব লাগিব। আজি যুৱতীৰ ক্ষেত্ৰত যদি হয়, মই NSDCৰো ট্ৰেইনিং কৰোঁ, চ' কিমান স্কিম আছে গভৰ্ণমেণ্ট, তেওঁলোকে বস্তুবিলাক স্কিমবিলাক তেওঁলোকে নামভৰ্তি, এতিয়া যদি ফুড প্ৰডাক্টছৰ হয় তেতিয়াহ'লে ফচাইত তেওঁলোকে অন্তৰ্ভুক্ত কৰিব লাগে নিজৰ নামবিলাক। চ' এইবিলাক বস্তু তেওঁলোকক শিকাব লাগে। আৰু এতিয়া মই সিদিনা এখন কলেজত দেখিছোঁ ধুনীয়াকৈ কাঠেৰে বস্তু বনাইছে, ধুনীয়াকৈ বাঁহেৰে, সেইবিলাকক প্ৰমোট কৰিব লাগে, সেইবিলাক আৰু ট্ৰেইনিং দিব লাগিব। এতিয়া প্ৰথম কথাটো হ'ল ডিজিটেল বস্তুটো চবতে লাগে প্ৰমোট কৰিবৰ কাৰণে। আজি মই যদি ক'ৰবাত ফুড প্ৰচেছিং মই শিকাব নোৱাৰোঁ, কিন্তু EDP ট্ৰেইনিং মই যেতিয়া কৰোঁ, তেওঁলোকে নলেজখিনি আছে, কিন্তু সেইটো কেনেকৈ আৰু ভাল কৰিব লাগে, তাক ব্ৰেণ্ডিং কেনেকৈ কৰিব লাগে, সেইবিলাক আমি শিক্ষা দিওঁ। কিন্তু কথাটো হৈছে কি, 120 ঘণ্টা চাফিচিয়েণ্ট নহয়, কিন্তু তেওঁলোকে এইটো নাজানে কেনেকৈ মই চেল কৰিব লাগিব। এই ডিজিটেল হেৰিবিলাক আমি শিকাওঁ, প্লেটফৰ্মটো। গতিকে মই ভাবোঁ আজি 120 ঘণ্টা বহুত এটা কম সময়, এই সীমাৰ ভিতৰত আমি যদি ডিজিটেল AI যোগেৰে তেওঁলোকৰ যদি দক্ষতা, তেওঁলোকৰ যদি এৰিয়া অফ ইণ্টাৰেষ্ট, বাকী গভৰ্ণমেণ্টে বহুত ট্ৰেইনিঙৰ ব্যৱস্থা কৰি আছে, সেই দক্ষতাখিনিক তেওঁলোকে প্ৰমোট কৰিব পাৰে। বহুতে আচাৰ বনাই আছে, আচাৰটো কেনেকৈ ব্ৰেণ্ডিং কৰিব লাগে, কেনেকৈ তাক ধুনীয়াকৈ এখন আজিকালি মিনিটত হৈ যায়, ডিজাইন কৰিব পাৰে। এই দক্ষতাখিনি ডিজিটেলি তেওঁলোকে কেনেকৈ ডিজিটেল মাৰ্কেটিং কৰিব পাৰে, প্ৰমোট কৰিব পাৰে, এই বস্তুবিলাক আমি শিকাব, আমি মানে হেৰি কৰিছোঁ। আৰু দুটা কথা চাইছোঁ যে আমি মানে বা চবে চাব লাগে, আমি ভাবোঁ যে এটা হ'ল ডিজিটেলাইজ আৰু এটা হ'ল বেছিক ICT যিখিনি স্কিলছ। আজি মই এক্সেল বস্তুটো মই কিমান ভালকৈ জানো, মই চবতে লাগিব। আজি মই প্ৰেজেণ্টেশ্যন এটা কেনেকৈ বনাব পাৰোঁ, আৰু AI মানে সহায়ত কেনেকৈ বেছি ভালকৈ বনাব পাৰোঁ। এতিয়া প্ৰম্পট বহুতে দিয়ে, কিন্তু একে ধৰণৰ হয়। প্ৰম্পট ইঞ্জিনিয়াৰিংটো মই জানো নে নাই। মই এটা ৱেবছাইট বনোৱাত মানে এটা যদি মই যেতিয়া ৱেবছাইট বনাম, তাৰ খৰচটো অনলি 50 rupees। মই 2000 টকা 3000 টকাত বিক্ৰী কৰি মই কাম কৰিব পাৰোঁ, মই পঢ়িও থাকিম। আমাৰ উদ্দেশ্যটো পঢ়িও থাক, ইনকামো হওক। সেইটোতে আচলতে মানে এতিয়া বৰ্তমান শিক্ষা ব্যৱস্থাটো সেইটোৱে দিছে, যে স্বাৱলম্বী হোৱাৰ মানে ৰাস্তা এটা গঢ়ি তোলাৰ ইণ্টাৰ্ণশ্বিপ এটা মানে পথ নহয় জানো। গতিকে এতিয়া চাওক, ইণ্টাৰ্ণশ্বিপৰ নামত এতিয়া যদি আমি ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকলৈ যাওঁ, আমি USA যদি যাওঁ,
আমি অষ্ট্ৰেলিয়া সেই ইণ্টাৰ্ণশ্বিপৰ বিষয়ে যদি আমি চাওঁ হয় তাত দেখিম যে তাত চৰকাৰে প্ৰমোট কৰিছে চৰকাৰে চৰকাৰে ইণ্টাৰ্ণশ্বিপ কৰিবলৈ কাৰণে যথেষ্ট পইচা দিয়ে হয় আৰু পইচাৰ বিনিময়ত তেওঁলোকে ইণ্টাৰ্ণশ্বিপ কৰে খুব ধুনীয়া ধুনীয়া ভাল ভাল কোম্পানীত কৰে আৰু যেতিয়া তেওঁলোকে এক্সপাৰ্ট হৈ যায় কামবিলাক খুব সুন্দৰভাৱে পৰিচালনা কৰিব পাৰে তেতিয়া সেই কোম্পানীটোতে তেওঁলোকে মুকলৰ সুবিধা পায় ইমান সুন্দৰ মানে সুযোগ তাত লাভ কৰে কিন্তু আমাৰ ক্ষেত্ৰত কি হৈছে আমাৰ এইটো আচলতে এটা নতুনকৈ আহিছে বুলি আমি ক'ব লাগিব যদিও আমাৰ ভাৰতবৰ্ষৰ উন্নত ষ্টেটসমূহত এইটো অকণমান আগতে আহিছিলে কিন্তু এতিয়া আমি আজি 2 বছৰ মানৰ আগৰ পৰা আমাৰ অসমতো এই ব্যৱস্থাটো আগবাঢ়িছে গতিকে এইটো শুভ লক্ষণ কিন্তু তেনেকুৱা প্ৰেক্ষাপটত আমাৰ যিসকলে প্ৰভাইডাৰ হিচাপে মই কৈছোৱে ইণ্টাৰ্ণশ্বিপ আমাক প্ৰভাইড কৰিবলৈ আহিছে তেওঁলোকে কোৰ্চ মানে যিটো পাঠ্যক্ৰম অৰ্থাৎ অনলাইন অফলাইন আচলতে অনলাইনো দিব বিচাৰে অফলাইনো দিব বিচাৰে ইয়াৰ ক্ষেত্ৰত অনলাইনৰ প্ৰাসংগিকতা কেনেকুৱা বুলি আপুনি ভাবে এইটো বেছি ফলপ্ৰসূ হ'বনে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অনলাইনৰ একচুৱেলি ফলত মানে তাৰ বেনিফিট হয় যদি তাক আপুনি এটা ইক'চিষ্টেম যোনটো কথা কৈছিল ইক'চিষ্টেম এটা বিল্ড আপ কৰে সেই অৰ্গেনাইজেশ্যনটো আৰু মাজে মাজে আপোনাৰ ডাউট ক্লিয়াৰেঞ্চ এনেকুৱা ধৰণৰ বস্তুবিলাক লাগিব আৰু আজিকালি এটা বৰ বঢ়িয়া বস্তু ওলাইছে চিমুলেশ্যন আমাৰ IIT চলি আছে চিমুলেশ্যন মানে কি আপুনি ৰবটিক্সটো এনেই লগাই দিয়াটো ৰবটিক্স নহয় তাৰ টেকনলজিটো কি এইটোহে ল'ৰা ছোৱালী জানিব লাগিব কি চায়েন্স তাতে ইনভলভ হৈ আছে সেইবিলাক যেনেকে চিডেকে এতিয়া বনাই আছে যে চিমুলেশ্যন লেব থাকিব চিমুলেশ্যনত আপুনি ৰবটটো কেনেকে হেৰি কৰে এছেম্বল কৰে তাতে চায়েন্স কি গোটেই বস্তুবিলাক শিকিব এটা ফালে দেখাই আছে আপুনি এটা ফালে কৰি আছে এইটো লাইক হেণ্ড হোল্ডিং আজিৰ ডেটত এতিয়া আপুনি দক্ষতা হেৰি কৰিবৰ কাৰণে দক্ষ ব্যক্তি লাগিব এতিয়া ইয়াতে সেনেকুৱা দক্ষ ব্যক্তি আপুনি নাপাব কিন্তু সেই চিমুলেশ্যন মোডত আমি আপোনালোকক মানে সেই ষ্টুডেণ্টছখিনিক সেই লগ লগাই দিব পাৰোঁ সেই মানে সেই ব্ৰিজ হ'ব পাৰোঁ চ' সেই বস্তুবিলাক আমি এতিয়া ভাবিব লাগিব কাৰণ মই দেখিছোঁ যে গাঁৱৰ ল'ৰাই যে নাই কৰা নহয় আজি মই দেখিছোঁ আমাৰ যোনজনে কোডিং কৰে সি গ্ৰেজুৱেট এক্সপাৰ্ট গাঁৱৰ ল'ৰাই সেইটো লাগে মানুহৰ সেই স্পৃহাটো সেই মানে উদ্যমটো লাগে এতিয়া কি হৈছে আমাৰ কলেজবিলাকত দেখিছোঁ আমাৰ অসমৰ পৰিৱেশত দেখিছোঁ ছাত্ৰ ছাত্ৰীসকলে এতিয়াও ইণ্টাৰ্ণশ্বিপৰ বিষয়ে বুজা নাই যথেষ্ট তেওঁলোকে পাজলিং এটা অৱস্থাত তেওঁলোক সোমাই পৰিছে মই প্ৰায় ছাত্ৰ ছাত্ৰীসকলক এৱেৰ কৰিবৰ কাৰণে মাজে মাজে মই প্ৰায় 15 দিন এমাহৰ মূৰে মূৰে ছাত্ৰ ছাত্ৰীসকলৰ লগত মই ইণ্টাৰেকশ্যন কৰোঁ এই বিষয়বিলাক কাৰেণ্ট ইছ্যুবিলাকৰ ওপৰত মই ডিছকাছ কৰোঁ কিন্তু তথাপিতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়াও এৱেৰ হোৱা নাই এই ক্ষেত্ৰত তেওঁলোকে সন্মুখীন হোৱা সমস্যাবোৰ ইণ্টাৰ্ণশ্বিপৰ কাৰণে দুদল্যমান যিটো অৱস্থাত তেওঁলোকে সোমাই আছে এই বিষয়ে আপুনি কিবা এটা কওকচোন মানে ছাত্ৰ ছাত্ৰীসকলক যে এইটো মই যে প্ৰথম ক'লো এটা ক্ৰিটিকেল ব্ৰিজ আৰু ছেকেণ্ড কথাটো হৈছে কি ইট শুড গিভ আ বুষ্ট টু দিয়াৰ ৰেজিউমি য়েছ মই যদি কিবা কৰিলো এখন দোকানৰ দি দিলে 120 ঘণ্টা কৰিলে কিন্তু কোনো তাত যে কি কাম কৰিছে এটা প্ৰেজেণ্টেশ্যন বনালে এনেকুৱা কিবা কিবি কৰিলে কিন্তু সেই চাৰ্টিফিকেটখনে তেওঁৰ কেৰিয়াৰত কিবা বুষ্ট দিবনে তেওঁ ভৱিষ্যতে তেওঁ যদি বাহিৰত যায় কিবা সেই চাৰ্টিফিকেটখনে কিবা কাম দিবনে এই কথাখিনি শিক্ষকসকলে এতিয়া সকলো কি বুলি কয় হাজৰিকা নহয় কিছুমান টিচাৰৰ আইডিয়া নাই NEPৰ ওপৰত যে কিয় কৰিছে কিয় কৰিব লাগে এতিয়া মই আচ্ছা গাঁও পঞ্চায়তত মই পঠাই দিলোঁ গাঁও পঞ্চায়তত মোক কি কাম কৰিব দিলে মোক 120 ঘণ্টা মোক কিবা কি শিকালে য়েছ যিখিনিয়ে ছচিয়লজি কৰে ঠিক আছে তেওঁলোকৰ কিন্তু সেইটো এটা বৈজ্ঞানিক ভিত্তিত সেই কোৰ্চ কিবা এটা কোৰ্চ বনাইছেনে নে এনে যি কাম কৰিছে যে মানুহ নাই তোমালোকে যাই নামখিনি লোৱা সেইটোৰ ওপৰত একো স্কিল এনহান্সমেণ্ট নহ'ব সেইটোৰ ওপৰতো একো এক্সপিৰিয়েঞ্চ নহয় য়েছ এটা কোৰ্চ আছে যে সিহঁতে মানুহৰ লগত যাই কি কি কৰিব লাগে ঘণ্টা এইটো ইমান ঘণ্টা ইয়াতে কটাব লাগিব এইটো বস্তু কৰিব লাগিব তেনেকুৱা কিছুমান স্পেচিফিক মানে এটা হেৰি হ'ব লাগে ভাগ কৰিব একো লাভ নাই যে কৰিব লাগে কাৰণে কৰি আছো এইটো বস্তু হ'ব নালাগে আৰু সেই এৱাৰনেছটো আমাৰ টিচাৰৰ নাথাকিলে ষ্টুডেণ্টছৰ নাহিব এতিয়া পংকজ হাজৰিকা বা আমাৰ মই ইয়াৰে পাইছো তেখেতটো বহুত ভাল আমাৰ মহন্ত ছাৰ মানে আমাৰ সমৰজ্যোতি মহন্ত সব্যসাচী তেওঁলোকে বস্তুবিলাক ভাবি চাই আমাৰ প্ৰতিম শৰ্মা তেওঁলোকে দেখে যে মোৰ ল'ৰা ছোৱালী কাৰণে এইটো ভাল হ'ব মই এইটোৱে কৰিম যেনেকে ব্ৰিজ হাজৰিকা কৈছে নাই মই বেলেগ এইবিলাক নকৰোঁ এইটোৱে কৰিম এই বস্তুটো কি হয় যে মোৰ ল'ৰা ছোৱালীখিনি ভাল হওক মোৰ ল'ৰাখিনি চাৰ্টিফাইড হওক মোৰ ল'ৰাখিনিক মই কম্পিউটাৰ ইনষ্টিটিউটৰ পৰা এখন চাৰ্টিফিকেট লৈ অহাতকে IITৰ চাৰ্টিফিকেট পাওঁ আজিকালি কি কৰে যেতিয়া প্ৰাইভেট কোম্পানীবিলাকে বহুত
ৰেজিউমি আহে সিহঁতে সেই এটা চিষ্টেমত সোমাই দিয়াৰ লগে কিছুমান কি ৱৰ্ডছ আহে যেতিয়া IIT পাব সেইখন লগে লগে চিলেক্ট কৰিব ঠিক আছে IIT পাব সেইখন সিলেক্ট কৰিব মানে মই এক্সাম্পল মানি লৈছো কিন্তু আপোনালোকে ইয়াৰ ক্ষেত্ৰত কিবা প্লেচমেন্টৰ কিবা স্কোপ আপোনালোকে ৰাখিব পাৰিছে নেকি অফকোৰ্স কিবা প্লেচমেন্ট মেইন উদ্দেশ্যটো হৈছে এইটো আমি 120 ঘণ্টাত কামটো কৰিলো হৈ গ'ল সেইটো হ'ব নালাগে সেই মানসিকতাটো থাকিব নালাগে আমি আগবাঢ়ি আহিছো আমি পইচা লোৱা নাই বুলিয়ে ক'ব লাগিব আমি কোনো ফিজ লোৱা নাই আমি জাষ্ট চাৰ্টিফিকেশন এটা সৰু কম পইচা লৈছো আমাৰ মেইন উদ্দেশ্যটো হৈছে যে ল'ৰা ছোৱালীখিনি বিশেষকৈ ৰুৰেল য'ত স্কোপ নাই য'ত ইণ্ডাষ্ট্ৰি নাই মই এখন দোকানত লৈ যায় আচ্ছা মই যদি এখন ইয়াৰে কি ডাঙৰ ৰিটেইল কি আছে শিৱসাগৰত যেনেকে বিশাল আছে বিশালত লৈ যাওঁ বিশালত সিহঁতকতো হেৰি কৰিব নিদিয়ে ৱেৰ হাউচত মেইন কাম কৰিব নিদিয়ে সিহঁতক কিবা চেলছমেন বা কিবা কামত লগাব গতিকে সেইটোৰ পৰা তাৰ কিমান সেইটো স্কিল এনহান্সমেণ্ট নহয় গতিকে সেই কথাবিলাক ক'ব বিচাৰিছো যে ইয়াতে ইণ্ডাষ্ট্ৰি নাই গতিকে ইয়াতে আমি কিবা এটা এনেকুৱা পৰিৱেশ সৃষ্টি কৰিব লাগিব সিমুলেশ্যন মোডত আমি ইণ্ডাষ্ট্ৰিৰ লগত লগ কৰাই দিব লাগিব আমি যিটো ইক'চিষ্টেম মই কৈছো এটা পৰ্টেল যদি মই থাকে যে পৰ্টেলটোৱে সিহঁতৰ ৰেজিউমি এনহান্স কৰি থাকিব পাৰিব ৰেজিউমিখন নিজে নিজে বিল্ড আপ কৰিব তেওঁলোকক যিবিলাক এমপ্লয়াৰ আছে এমপ্লয়াৰৰ লগত সেই ব্ৰিজ হ'ব লাগিব তো আমাৰ উদ্দেশ্যটো সেইটো যে we want to be a bridge between the students and the employers the employers মোৰ বায়োডাটাখন দেখি এইটো কৰিছে কি স্কিল আছে সব চেক কৰিব পাৰিব মোৰ ভইচ মোৰ যোনটো নিজৰ সেলফ নিজৰ বিষয়ে কোৱা যোনটো হেৰি এইটো চাব পাৰিব যে ল'ৰাজনৰ কমিউনিকেশ্যন স্কিল কেনেকুৱা আৰু আমি জব মেলা মাজে মাজে পাতিব লাগিব আমি কিবা এটা কৰিব লাগিব য'ত তাতে এমপ্লয়েবিলিটি নহ'লে অৰ্গেনাইজেশ্যনছ বিলাক ইয়াতে কিমান অৰ্গেনাইজেশ্যনছ আছে সেই সুযোগবিলাক আপোনালোকে প্ৰভাইড কৰিব তাৰমানে আমি সেই সুযোগবিলাক প্ৰভাইড কৰিম আমি অলৰেডি সেই প্লেটফৰ্মটো সেনেকৈ ডিজাইন কৰিছো আৰু আমি ল'ৰা ছোৱালীক 120 ঘণ্টাৰ কাৰণে আমি ভাবাই নাই আমি তাহাঁতক 3 বছৰ ফ্ৰী দি দিম কিয় ফ্ৰী দিম সিহঁতে এইবিলাক যে স্কিলছবিলাক 120 ঘণ্টাত মানে এক্সপাৰ্ট নহ'ব পাৰে যেতিয়া কৰি থাকিব যাৰ যাৰ ইণ্টাৰেষ্ট 10টা ল'ৰাইটো কৰিব সি 3 বছৰ কৰিব কিছুমান বস্তু সি পাহৰি যাব পাৰে 3 বছৰত চাকৰি দিব গতিকে সি প্ৰেক্টিচ কৰিব পাৰিব আমাৰ লগত ইণ্টাৰেক্ট কৰিব পাৰিব চ' তাৰপিছত তাক আমি ওলাই দিম চিষ্টেমৰ পৰা আমাৰ এম কি যে 3 বছৰ ভিতৰত তোক এটা সুযোগ দিছো তই চাকৰি লোৱা আৰু আমি আছো উই আৰ দেয়াৰ ঠিকে আছে আপোনালোকৰ যিখিনি মানে ভাবিছে মই ভাবিছো ভালেই ভাবিছে কথাটো হৈছে কি আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক এটা 3 বছৰীয়া মানে কোৰ্চৰ যোগেদি তেওঁলোকক প্লেচমেন্টৰ কথাটো চিন্তা কৰিছে আৰু তেওঁলোকৰ ৰিজিউমিবিলাক আপোনালোকে পৰ্টেল এটা ঠিক কৰিব তাত আপলোড কৰিব আৰু তাৰ পৰা আপোনালোকে স্কিলছ ষ্টুডেন্ট বিলাকক সিলেকশন কৰিব পাৰিব স্কিলছ বিলাক মানে তাতে সব থাকিব ভিডিঅ' থাকিব হেৰি থাকিব কিন্তু এছেছমেন্ট প্ৰত্যেকটা ভিডিঅ' লগত আমি এছেছমেন্ট ৰাখিছো কি শিকিব লাগিব কি এছেছমেন্ট থ্ৰু এছেছমেন্ট যাব লাগিব মানে আজি ৰঞ্জিত বৰুৱা ছাৰ আগতে মই চিনি পাইছিলো তেওঁ বহুত মোক হেল্প কৰিছে কিন্তু তেওঁ এইটো বস্তুৱে ভাল পাইছে তেওঁলোকৰ সেই মানুহখিনি মই ভাল পাইছো আপাৰ আছামৰ শিৱসাগৰ তেওঁলোকৰ নিজৰ কোনো ব্যক্তিগত একো নাই তেওঁলোকে দেখিছে যে মোৰ ল'ৰা ছোৱালী গাঁৱৰ মোৰ ল'ৰা ছোৱালীৰ কিবা এটা সুযোগ পাওক আৰু সেইটোৱে মোৰ কাৰণে হেপি সেইটো আচলতে গ্ৰাম্য অঞ্চলৰ কলেজবিলাকৰ যিসকল প্ৰিন্সিপাল আছে অধ্যক্ষ আছে তেওঁলোকৰ বৰ্তমান সময়ত যিটো প্ৰত্যাহ্বানৰ সময় এই প্ৰত্যাহ্বানৰ সময়ত তেওঁলোকে যথেষ্ট চেষ্টা কৰিছে আৰু তেওঁলোকে চিন্তা কৰিছে যে কেনেকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে মানে নতুনকে কিবা এটা জানক আৰু নতুনকে কিবা কৰ্ম সংস্থাপনৰ কিবা এটা সুযোগ পাওক সেইটো প্ৰত্যেকজন অধ্যক্ষই সেইটো চেষ্টা কৰিছে মেন্টৰিং সিস্টেম কৰিছে কাৰণ নতুন শিক্ষানীতিয়ে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে যিটো নিৰ্দেশনা দিছে সেইমতে তেওঁলোকো আগবাঢ়ি গৈছে কিন্তু কথা এটা হ'ল কি এতিয়া আমাৰ প্ৰেক্ষাপটত আমাৰ ৰাজ্যখনৰ প্ৰেক্ষাপটত আৰু এনইপিয়ে যিটো কৈছে যে ইণ্ডাষ্ট্ৰি আৰু একাডেমিয়া লিংকেজ হয়নে হয় আৰু মানে ইন্টাৰ্নশ্বিপৰ মেইন উদ্দেশ্যটোৱে হৈছে সেইটো আমি আইআইটিত এখন ইয়াৰ ওপৰত কনক্লেভো পাতিছো কৰিছিলে মোৰ ৰিপ্ৰেজেন্টেটিভ পঠাইছিলো ইভিন কোৰিয়াৰ পৰা মানুহ আনিছিলো হয় গতিকে সেই ইণ্ডাষ্ট্ৰি আৰু একাডেমিয়া লিংকেজৰ ক্ষেত্ৰত আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে এই গোটেই সিস্টেমটো হ'ল ইণ্ডাষ্ট্ৰি আৰু আমাৰ যিটো ইণ্টাৰ্ণ লক্ষ্য বুলি কৈছো যেনেকে ইণ্টাৰ্ণ চেলা বুলি এটা আছে বাহিৰত আমি অসমত ইণ্টাৰ্ণ লক্ষ্য কিয় কৰিছো যে আজি ধৰক যিবিলাক অৰ্গেনাইজেশ্যনছ আছে আজি মই ICICI বেংকে ধৰিছো ICICI বেংকে এটা MBA নিবিচাৰে সেলছমেনৰ কাৰণে গ্ৰেজুৱেটে বিচাৰে কিন্তু আজি শিৱসাগৰত ক'ত কি আছে আমাৰ পৰা চব পাই গ'ল নহয় তেওঁ খালি জাষ্ট আমাৰ লগত অন্তৰ্ভুক্ত হ'ল আৰু ল'ৰা ছোৱালীখিনিক চালে সেলছৰ লাগে সেলছৰ ইণ্টাৰেষ্টেড ল'ৰাখিনিহে তেওঁ দেখা পাব গতিকে সেই লিংক এটা হ'ল আৰু মানে আপোনালোকৰ পৰ্টেলটোৰ পৰা সেই ইক'চিষ্টেম মই যদি আজি ইনফ্ৰাষ্ট্ৰাকচাৰ যোৱাবাৰ আমি শিকিলো যোৱাবাৰ আমি খালি ৰিচাৰ্চ কৰিলো কাৰণ আমি দেখিলো
যে এনেকে নহ'ব আমি ইনফ্ৰাটো আমি 1000 ষ্টুডেণ্ট কৰিছো খালি হয়। পাইলট প্ৰজেক্ট যে কি কৰিব লাগিব এটা আমাৰ নিজা মানে ইনফ্ৰাষ্ট্ৰাকচাৰটো বনাব লাগিব আৰু সেইকাৰণে আমি এই ইনফ্ৰাটো বনাইছো আৰু একোৱে নহয় আমি ধৰক এটা চেণ্ট্ৰেল লোকেশ্যনত আমি এটা জব মেলা পাতিলো কোম্পানী কিছুমান আনিলো এইবিলাক কাম আমি আমিও দায়বদ্ধ অকল যে মই কলেজবিলাক কওঁ যে অকল ইণ্টাৰ্ণশ্বিপ দিবা কি কৰিবা তাৰপিছত হোৱা চ' সেইটো ডাঙৰ কথা মেইন উদ্দেশ্যটো কি এমপ্লয়েবিলিটি বাস্তৱ মানে প্ৰেক্টিকেল শিক্ষাটো প্ৰদান কৰা আৰু তাৰ যোগেদি মানে নিজে নিজে কিছুমান কি কৰিব লাগিব মানে আপোনাৰ লাইভলিহুড মানে চইচ কৰি ল'ব লাগিব আপোনালোকে ইনকুবেশ্যন কৰিব আপোনালোকৰ এইম আছে ইনকুবেশ্যন আছে এইটো আমি ষ্টাৰ্টআপছ কৰক চ' কেনেকে কৰিব লাগে তাহাঁতৰ ইডিপি নলেজ লাগিব বিভিন্ন কথা আছে ইয়াৰ লগত যিবিলাক চেল্ফ এমপ্লয়েড হ'ব বিচাৰিছে ইতিমধ্যে আমি বহুখিনি কথাই পাতিছো আমি বহুত ছেগমেণ্ট আমি চুই গৈছো আচলতে আমি কথা পাতিম আমাৰ পাছৰ খণ্ডত আমি কথা পাতি আগবঢ়াই লৈ যাম আমাৰ আলোচনাবোৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে তেওঁলোকৰ পৰীক্ষা শেষ হ'ব ফ'ৰ্থ চেমৰ পৰীক্ষা শেষ হ'ব ফ'ৰ্থ চেমৰ পৰীক্ষা শেষ হোৱাৰ পাছতেই তেওঁলোকে ইণ্টাৰ্ণশ্বিপ পাঠ্যক্ৰমত তেওঁলোকে অন্তৰ্ভুক্ত হ'ব অৰ্থাৎ আমাৰ জুন মাহৰ 20 তাৰিখৰ পাছৰ পৰাই প্ৰায়বোৰ ইণ্টাৰ্ণশ্বিপ আৰম্ভ হৈ যাব অসমৰ প্ৰায়বোৰ কলেজতে জুলাই মাহৰ ভিতৰতে শেষ হ'ব গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি আহ্বান জনাব বিচাৰিছো যে এই ইণ্টাৰ্ণশ্বিপ পাঠ্যক্ৰমটোৰ যোগেদি তেওঁলোকে নিজক মানে নিজৰ পাৰদৰ্শিতাবিলাক মানে উজাৰি দিয়ক আৰু নিজে গ্ৰহণ কৰক যি কথাবোৰ নাজানে সেই কথাবোৰ বুজি লওক অভিজ্ঞতা সম্পন্ন হওক প্ৰেক্টিকেল আচলতে যিসমূহত তেওঁলোকে থিয়ৰিটিকেল বস্তু তেওঁলোকে পঢ়ি আছিলে সেইসমূহ প্ৰেক্টিকেল দিশলৈ আগবাঢ়ি যাওক ইণ্ডাষ্ট্ৰীত বা কোনো এটা সংগঠন সংস্থা যিকোনো সংস্থা এটাত তেওঁলোকে 1.5 মাহ 2 মাহ যি পাৰে তেওঁলোকে ইণ্টাৰ্ণশ্বিপ কৰক আৰু আপোনালোকে যি প্ৰভাইড কৰিছে সেইবোৰত আপোনালোকৰ পাঠ্যক্ৰমত তেওঁলোকে অংশগ্ৰহণ কৰক কৰি তেওঁলোকে আচলতে বাস্তৱ শিক্ষাটোনো কি তেওঁলোকে কেনে ধৰণৰ দক্ষতা তেওঁলোকৰ বিকাশ কৰিব তেওঁলোকে জবটো কেনেকে পাবলৈ সুযোগ হ'ব আচলতে প্ৰেক্টিকেল পৃথিৱীখনত তেওঁলোকে জীয়াই থাকিবলৈ কেনেকে সচেষ্ট হ'ব সেই কথাখিনি জানিব পাৰিব অকল চাকৰি এটা পোৱাটোৱে নহয় চাকৰি পোৱাটোৱে নহয় অকল জীৱনত নিজস্বভাৱে জীয়াই থাকিবলৈ তেওঁলোকে কিছুমান জ্ঞান আহৰণ কৰিব পাৰিব গতিকে মই ছাত্ৰ ছাত্ৰীসকলক পুনৰবাৰ আহ্বান জনাইছো আৰু আমাৰ গোস্বামী ডাঙৰীয়া আমাৰ মহাবিদ্যালয়লৈ আহি থাকিব আমাৰ দ্বিতীয় খণ্ডত আমি কিছুমান বহু কথা আমি জনাম মানে শেষত এটা কথাই ক'ব বিচাৰো যে ল'ৰা ছোৱালীখিনিক মই ক'ব খোজো তোমালোকে এটা সুযোগ পাইছা সুযোগটো লোৱা আৰু ফ'কাছ হ'বা সদায় আজি ডেটত মোৰ বায়'ডাটাখন এনহান্স কৰা তোমাৰ বায়'ডাটাখন যিমান এনহান্স কৰিবা চাকৰি পোৱা সুযোগটো সিমানে হ'ব কাৰণ তোমাৰ এইটো এটা এক্সপিৰিয়েঞ্চ হৈ গ'ল তুমি কি কাম কৰিছা মই এই দুটা কোম্পানীৰ লগত কাম কৰিছো কিহৰ ওপৰত এইটোৰ ওপৰত এই দুটা কোম্পানী মই সিমুলেশ্যন প্ৰচেছ মই চিটি বেংকৰ লগত কৰিছো চিটি বেংক বুলি কোৱাৰ লগে আমি কৰাইছো চিটি বেংক বুলি কোৱাৰ লগে লগে বা চিটি বেংকত কৰিছে এই বস্তুটো আহি যাব সেই বস্তুটো ভাবা যোনটো মোৰ কেৰিয়াৰটো এনহান্স কৰে মোৰ ৰেজিউমিখন এটা ওপৰৰ ছাত্ৰ ছাত্ৰীসকলে এইটো গুৰুত্ব দিব লাগিব আমি তেওঁলোকৰ যিটো ইণ্টাৰেষ্ট আছে হয় নে নহয় তেওঁলোকৰ যিটো ইণ্টাৰেষ্ট আছে সেই ইণ্টাৰেষ্টটোত তেওঁলোকক আমি গুৰুত্ব দি আগবঢ়াই নিব লাগিব আৰু আমাৰ যিসকলে আপোনালোকৰ নিচিনা অনুষ্ঠানসমূহে যি প্ৰভাইড কৰিছে সেইসকলেও সেইটোৰ ওপৰত গুৰুত্ব দি ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিব লাগিব তেতিয়াহে আমাৰ ইণ্টাৰ্ণশ্বিপ পাঠ্যক্ৰমটো আচলতে মানে এটা ফলপ্ৰসূ হৈ উঠিব আৰু মানে আপোনাক সৰি যে এইটো যে AI স্কিলছ বিলাক লাগিবই ডিজাইনিং প্ৰমোট কৰিব জানিবই লাগিব আৰু ডিজিটেল নাজানিলে আজিকালি নহ'ব সেকেন্ড কথাটো বেসিক চাকৰিৰ কাৰণে যিখিনি চাৰ্টিফিকেটছ লাগে সেইখিনি কৰি লওক আৰু ইয়েছ মই ভাল পাম যদি কোনোবা এগ্ৰিকালচাৰত ভালকে নলেজ লৈ ভালকে কাম কৰে কিন্তু ভালকে শিকক স্কিল হওক আচল মানুহ হওক ধন্যবাদ জনাইছো আজি এই অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছো থেংক ইউ